আপুনি এই গছবোৰৰ বিষয়ে অকণমান কওকচোন, এয়া কি হয়, নামবোৰ কি? এইটো মানে নুনি গছ বুলি কয়। হয়, এইটো পাত পলুৱে খায়। হয়, পাত পলু ইয়াতে কেইবাটাও মানে জাত আছে। জাতি নুনি, M5, 1635, তেনেকৈ কেইবাটাও ভেৰাইটি এই যে আছে। M5 বুলি কৈছে যে, এইবোৰ মডিফাইড নে মডিফাইড জেনেটিকেলি হেৰি কৰিছে? অঁ, ইয়াতে আমি মানে যোৱা বছৰে এইটো কৰিলোঁ। এইটো এতিয়া মেচিয়ৰ হৈ গ'ল, ৰুব হৈ গ'ল। হয়, এই প্লটটোত আমাৰ এতিয়া লগোৱা হ'ব তাৰমানে জুলাই মাহত। হয়, আমাৰ এতিয়া মেইন পাৱাৰ নাই কাৰণে বস্তুটো অকণমান লেট হৈ গৈছে ৰোৱাটো। হয়। এইটো মানে বেছি হৈ গ'ল। হেৰি কেইবছৰ, এবছৰতে লাগি যায় নেকি? হয়, একে বছৰ। একে বছৰতে লাগি যাব একে বছৰতে নে? আমি এইটো জুন পচোৱাৰ মাহত পৰা কৰিছিলোঁ যোৱা বছৰ জুন পঁচিছত। মাহৰ পৰা। অঁ, এতিয়া আমি জুলাইতে লগাম। এতিয়া জুলাইত যেতিয়া লগাব, অহা বছৰ লাগিব। অহা বছৰ তেতিয়াহ'লে 2 বছৰ লাগে। 2 বছৰ হৈ যাব। অহা বছৰ তাৰমানে পলু পাত খুৱাই দিব পাৰিব। আচ্ছা, এইটো স্প্ৰিং কপছত হয়। খাব। আচ্ছা, এই আপোনালোকে হেৰি বাহিৰৰ মানুহে খুজিলে দিয়ে নেকি? কোনোবাই ফ্ৰী অফ কষ্ট দিওঁ আমি। ফ্ৰী অফ কষ্ট দিয়ে পুলি। ফ্ৰী অফ কষ্ট এতিয়া আমি লৈ যাম বুলি ক'লে নিব পাৰিম? পাৰিব। এতিয়া নোৱাৰিব, আবেদন কৰিব লাগিব। আবেদন কৰিব লাগিব, হয়নে? যিবোৰ আজি দুগৰাকী আহিব নিবলৈ। হয়। আৰু এইটো হ'ল আমাৰ চুম। এইটো আছে আমাৰ 6000 আছে মালবাৰী। হয়, আৰু এইটো হ'লে চুম। অঁ, চুম পুলিও দিব চাগে? চুম দিম। এইটো 10000 আছে। ইয়াত 10,000। বাহ, এইটো চুম পুলি। এইটো আচলতে যোনে পলু খেতি কৰে তেওঁলোককে দিয়া হয়। পলু খেতি নকৰাখিনিক দিয়া নহয়। যোনে যোনে পলু পালন কৰে আৰু তেওঁলোকে পায় আৰু, নহয়? পালন কৰে। হয়। কিমান নিছে এইটো আমাৰ এই কি কয় এইটো যাদৱ পায়েঙৰ ওচৰৰ মানুহ এজনে নিছে। যাদৱ পায়েঙৰ তাত 100টা পুলি নিছে। তেওঁ মানে মুগা পলু বোলে পুহিম। হয়। এইখিনি একদম লগাব পৰা হৈ আছে, ধুনীয়া। ইমানতে লগাব লাগিব। এইটো চুম। অঁ, তাৰপিছত তাৰ আগলৈ আছে এইটো কেচেৰু। ইয়াত আছে 15000। কেচেৰু সেইটো কেচেৰু। এইখিনি কেচেৰু। এইখিনি কেচেৰু। এতিয়া যে আমি যিটো ৰিয়েৰিং এতিয়া পলুক পাত দিলোঁ, হয়, এই পাত দিয়া এই গছটোৱে হয় কেচেৰু। এইবিলাক চব মানে গাঁৱৰ মানুহ আপোনালোক ক'ৰ পৰা আনে? ইমান পলুপালক আছে, হয়, যিবোৰ ইণ্টাৰেষ্টেড, ওখ মাটি আছে, তেওঁলোকক আমি এইবোৰ মানে ফ্ৰী অফ কষ্ট। আপোনালোক ক'ৰ পৰা আনেগৈ? এইবোৰ আমি মানে এই গুটি ফিল্ডত কালেক্ট কৰা হ'ল। অঁ, কৰি আমি আপোনালোকৰ বাৰীতে ইয়াতে? অঁ, ইয়াতে কৰি পলিবেগ ভৰাই ইয়াতে আমি নাৰ্চাৰী বনাই থওঁ। বহুত ভাল হৈছে দেই। এইটো কেচেৰু 15000 আছে। এইটো 10000, এইটো 6000। যোৱা ডিষ্ট্ৰিক্টলৈ ইয়াৰ পৰাই আমি মানে মানে কি হয়, এইটো এতিয়া যিটো এৰিয়া খালে, আমি যে দেখি আহিলোঁ ৰিয়েৰিং, ঢেৰ গছ। আমাৰ এই যি উত্তৰ পশ্চিম যোৰহাটৰ তাৰ এৰিয়াৰ মানুহখিনি ইমানখিনি গম নাপায়। তেওঁলোকে এতিয়া বহুত গাঁৱৰ ভিতৰত এই নুনিৰ হেৰিৰ পাতৰ অভাৱত মানুহে পালন নকৰা হৈছে। এইটো এই মানে নামদেৱৰ ওপৰত। অঁ, নামদেউৰীৰ ওপৰতে বাঁহ ফলা চিনাইছোঁ ভিতৰত। অঁ, এনেকুৱা হেৰি আছে নেকি? নাৰ্চাৰী আছে? নাৰ্চাৰী নাই, সিহঁতি এনেকৈ আমাৰ কাটিংছ দিয়ে। হয়, কাটিংছটো ডাইৰেক্ট বুজি দিয়ে, সেইটো অট'মেটিক হৈ যায়। অট'মেটিক আছে। নেউলগাঁও, বৰমুকলি। অঁ, চিনাইছোঁ। চেনাইচুকতো আছে। অঁ, আমাৰ ৰত্নেশ্বৰ চিনি পায় নে? অঁ, ৰত্নেশ্বৰ মোৰ দাদা হয়। এই ৰত্নেশ্বৰ ঘৰত আমি এটা ঘৰ দিছিলোঁ, বাগান আছে। অঁ, আৰু আছিলে দীপ্তিকুলি। অঁ, ইহঁতক দিছোঁ, এনেকৈ পাই গৈছে। এতিয়া পাহৰি গ'লোঁ মানুহবোৰ। হয়, তেতিয়াহ'লে এইটো বৰমুকলি। অঁ, ইয়াৰ মানে সঁচটো তাত আছে আমাৰ তাত? আছে। আমি তাতে কিছুমান কাটিংছ আনিছোঁ। গছটো আমি মানে এইটো চিলেকশ্যন কৰি আহোঁ। হয়, তাৰপৰা কাটিংছটো কাটি আনি আমি ইয়াত লগাই দিছে। তাৰমানে একে হ'লে ভাল হয়। ভাল হৈছে দেই। আপোনালোকে ইয়াত নিজে নাৰ্চাৰী ডেভেলপ কৰিছে, আকৌ ইয়াৰ পৰাই ৰাইজক দিছে। ৰাইজক দিব লাগিব, নহ'লে মানে গাঁৱত গছ কাটি দিয়ে। আৰু সেই বস্তুটো কি, গৰু ছাগলীৰ কাৰণে একদম প্ৰিয় খাদ্য। বেৰা নিদিলেতো নুনি পাত। এইটো ছাগলীৰ কাৰণেও ভাল, পলুৰ কাৰণেও ভাল। এই বঢ়িয়া। তেতিয়াহ'লে এইটো তোমাৰ এটাই প্ৰব্লেম, মেইন পাৱাৰ মানুহ নাই, লেবাৰ নাই। তোমাৰ 12টা নিখুমান আছিলে, চব মৰি গ'ল। চৰকাৰে কিন্তু পোষ্টটো দিয়া নাই। দিলে মানে ইয়াত আমাৰ এফালে কৰি গ'লে এফালে আকৌ জংঘল হৈ যায়। অঁ, বহুত ডাঙৰ এৰিয়া যে। 9.18 হেক্টৰ। প্ৰায় 3000 আছে মালবাৰী গছ, আৰু এইটো 2000 আছে চুম গছ। এইটো তোমাৰ অলপ দিনৰ আগতে ধেমাজিৰ পৰা এটা পাৰ্টি আহি পুহি গ'ল। তেওঁলোকে 10000 পালে। আকৌ আমাৰ ৰেভিনিউ দিয়ে মানে 1000, 100ত 10টা, 10% দিয়ে গছৰ বাবদত। একদম কম কিবা এটা এইটো গভৰ্ণমেণ্টক আকৌ আমি এইটো চালান দিব লাগিব। ইনকামো হৈছে ফাৰ্মৰ পৰা।
আৰু ট্ৰেইনিঙো দিয়া হৈছে, ফ্ৰীটো দিয়া হয় গছ পুলি। পলু দিয়ে নেকি আপোনালোকে? পলু আমি এইটো এতিয়া এৰি তাত চিট বনাই আছোঁ, সেইটো আমি দিম। দিব। এইটো অলপ আগত 6,000 মান বনোৱা হ'ল, এইখিনি দিয়া হ'ল। হয়, আকৌ মালবাৰীটো আমি বনালোঁ। তাৰ কাৰণে আবেদন জনাব লাগিব। আবেদন কৰিলে ভাল আৰু আমাৰ ৰেকৰ্ডটো লাগে নহয়। হয়, তোমাৰ গুৱাহাটী ছোৱালী পঠাই থাকিব লাগে। ঠিক আছে বাৰু। এতিয়া আমি মালবাৰীটো 17,174টো হয়, আমি এইটো মানে ইয়াতে বনাই গুৱাহাটী ক'ল্ড ষ্ট'ৰেজত পঠাই দিওঁ। হয়, এই যিটো আমি চিট দিলোঁ হয়, সেইটো ৰিলিজ হ'ব তোমাৰ আটাম কষ্ট। হয়, এইটো ডিষ্ট্ৰিক্টটো বেলেগ কৰি দিব, হয়, ক্লাইমেটটো বেলেগ হ'বতো। হয়, আমি তিতাবৰ পৰা দিলোঁ এইটো আগিয়ে হাইলাকান্দি তেনেকৈ যাব। হয়। এই যে পলু পোৱালিবোৰ দেখিলোঁ যে, এইখিনি আপোনালোক ইয়াতে হেৰি কৰিছে। এইটো আমি মানে ইণ্টাৰ্ণশ্বিপৰ কাৰণে কমকৈ ৰাখিছোঁ গৰমটোৰ কাৰণে। হয়, কলেজৰ ল'ৰা ছোৱালীখিনিকে এতিয়াই পুহি আছে, সিহঁতকে পালন কৰাইছে, সিহঁতকে পাত ছিঙাইছোঁ, সিহঁতি দি আছে। আৰু আজিৰ পৰাতো দুটা আহিছে, বটানী আৰু আহিছে ইকনমিক্স। হয়, এতিয়া সিহঁতক এইবোৰ নাৰ্চাৰী কিবা বেলেগ হেৰি দিব লাগিব। হয়, বলক ঠিক আছে বলক, বাকী সেইবোৰ চাওঁচোন তাত আৰু কি হয়।